নমস্কাৰ 26 ছেপ্টেম্বৰ আজিৰ আমাৰ 9 মাইলৰ আহি গ'ল আপডেট। এইটো ৰাস্তা হয় আমাৰ জিচিৰ ভিতৰত থকা ৰাস্তা, পকা ৰাস্তা, খুব ধুনীয়া ৰাস্তা। বতৰ ঠাণ্ডা, বৰষুণ পৰিছে, চোৱা ৰাস্তা এতিয়া ভিজি আছে, খুব ধুনীয়া আমাৰ হৈছে। আমাৰ যিজন ল'ৰা গৈছিলে এইজন কেণ্ডিডেট পাছ কৰিছে আৰু হাইটতো কৈছে যে হাইটতো খুব ধুনীয়া মকা দিছে। ছাৰে আকৌ এবাৰ চেক কৰিব দিছে, যদি কাৰোবাৰ সন্দেহ থাকে তেন্তে চেক কৰিব দিছে, তাৰ কাৰণে কোনো মানে চিন্তা কৰিবলগীয়া নাই। ৰাস্তা খুব ধুনীয়া আৰু মই আগতেও কৈছিলোঁ ইয়াতে গছ থকা হয়। ইয়াতে চোৱা মোৰ হাইট 164.6 হৈছিল, পিছত আপিল কৰিলোঁ, DIG ছাৰে 165.1 নাপিলে, তেওঁ জুখি পেলাই পিছত বঢ়াটো পালে আৰু তাৰ কাৰণে বহুত বেছি ধন্যবাদ দিব লাগিব ছাৰজনক, যিহেতু তেওঁক এই চান্সটো দিছে। কাৰণ হাইটৰ কাৰণে যদি ফেইল কৰিব লগা হয়, যিখিনি মাৰ্ক পাই থৈছে সেইখিনি অথলে গুচি যাব আৰু যিখিনি সময় তেওঁৰ গ'ল সেইখিনি অথলে গুচি যাব। সেইটো কাৰণে আমিও আশা কৰোঁ যাতে কোনো ল'ৰা হাইটত ফেইল নকৰক, মই সেইটোৱে আশা কৰোঁ। কাৰণ ইমানখিনি কষ্ট কৰি যিহেতু ফিজিকেল দিবলৈ আহিছে, যদি ফিজিকেল দিবলৈও যদি নাপায় তেন্তে বহুত বেছি বেয়া লাগে। আৰু ডকুমেণ্টটো তেওঁলোকৰ চেক কৰিছে, যি চাবলগীয়া জানিবলগীয়া যিখিনি আছে ডকুমেণ্ট সেইখিনি চেক কৰিছে। আৰু লগতে তেওঁ মোক জনাইছে যে প্ৰেজেণ্ট আছিলে 80জন, ৰানিং ফেইল কৰিছে 7টা, হাইটত 4টা, চেষ্টত 1টা, বাকী ডকুমেণ্ট নাথাকিলে 4 দিন বা 7 দিন টাইম দিছে, সেইটো বুলিও জনাইছে। এনেকজাৰ যিখন 8 আছিলে সেইখন মেইন ফৰ 170 তলত, মানে যদি হাইট এণ্ড চেষ্টৰ যিখন ৰিলেক্সেশ্যন ফৰ্মেট 170 তলত যিসকল আছে সেইসকলৰ লাগে বুলি কৈছে। কিন্তু চেষ্টৰ কাৰণে সকলোকে সেইখন ল'ব লাগে, অসমৰ প্ৰতিজন কেণ্ডিডেটে সেইখন লগত লৈ যাব। কাৰণ কাৰোবাৰ যদি হাইট আছে চেষ্ট নহ'বও পাৰে, সেইটো কাৰণে সেইখন তোমালোকে লগত ৰাখিবা। এখন অসমৰ কাৰণে স্পেচিয়েল কাগজ যিহেতু, সেইখন সকলোৱে লগত নিবা, সেইটো ভুল নকৰিবা, নিনিয়াৰ ভুল কোনেও যাতে নকৰা। বাকী গমেই পাইছা ডকুমেণ্ট কি কি চাইছে, কেনেকৈ চাইছে, গ্ৰাউণ্ড কেনেকুৱা, সকলো তোমালোক দেখাই দিছোঁ। ইয়াৰ পিছত যদি বেয়া কৰি আহা কথা বেয়া হ'ব, সকলো পাছ কৰি আহিবা। কাৰণ মই কষ্ট কৰি ইমান লেটেষ্ট আপডেট তোমালোকক দি আছোঁ, গ্ৰাউণ্ড দেখাই আছোঁ, সকলো দেখাই আছোঁ, ডকুমেণ্ট ৰিপৰ্ট দি আছোঁ, A to Z দেখাই আছোঁ। মোক খালি এনেকুৱা ৰিজাল্ট লাগে, পাছ, মই খালি বেলেগ একো চাব নিবিচাৰোঁ। বাকী ডমিচাইল হাইষ্ট কোৱালিফিকেশ্যন 10 মাৰ্কশ্বিট এটচেট্ৰা, EWS চেণ্ট্ৰেল ষ্টেট EWSখন নাই লোৱা বুলি তেওঁ জনাইছে। ষ্টেট EWS যদি কাৰোবাৰ আছে পুৰণি হ'ব লাগিব, এপ্লাই কৰা আগৰ হ'ব লাগিব। যেনেকৈ আমাৰ হাতত পুৰণি OBC থাকিব লাগে, পুৰণি ST থাকিব লাগে, পুৰণি SC থাকিব লাগে ষ্টেটৰ, তেনেকুৱা তোমালোকৰ ষ্টেটৰ আগৰ থাকিব লাগিব। কাৰণ নতুন কেণ্ডিডেট ইয়াতে লোৱা নহয়, এপ্লাই আগৰ তোমাৰ ষ্টেট EWS থাকিব লাগিব। সেই কথাটো সকলোৱে মনত ৰাখিবা, নহ'লে তোমাৰ চেণ্ট্ৰেল ফৰ্মেটটো থাকিব লাগিব, যিকোনো এখন তোমাৰ হাতত থাকিব লাগিব। হয়তো পুৰণা হ'ব লাগিব, নহয় নতুন হ'ব লাগিব চেণ্ট্ৰেলৰখন, আৰু যদি পুৰণা আছে ষ্টেট এখন হ'ব লাগিব। কাৰণ কাষ্ট চাৰ্টিফিকেট ডেইলি চেঞ্জ নহয়, তোমাৰ যিটো কাষ্ট তোমাৰ দেউতাৰ সেইটো কাষ্ট হ'ব লাগিব, সেই হিচাপতে হয়, সেইটো কথা মনত ৰাখিবা। বাকী আপডেট আমি পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ৰাখিবা, সকলোৱে ছাবস্ক্ৰাইব কৰি